শেষত আহে বাক শেষত আহিব yes you are live now সকলোকে মৰম দিছো আৰু আজি গোটেই সন্ধিয়াটো এটা সুন্দৰ সন্ধিয়া পাৰ হ'ল সকলোৰে সকলো আমি বেলেগ বেলেগ ঠাইত আছো তথাপি সংগীতৰ মাজেৰে আমি একেলগ হৈছো সকলোকে ধন্যবাদ জনাইছো আৰু সকলোৰে যি ভাল হৈছে দেখি ভাল লাগিছে আৰু ভাল হওক গোটেই দেশখনো ভাল হওক গোটেই জাতিটো ভাল হওক গোটেই মানুহবিলাকৰ ভাল হওক এইটোৱে বিচাৰোঁ আৰু ময়ো অলপ দিনৰ কাৰণে আছো বম্বেত যাবৰ হৈছে আৰু এই লকডাউনটো দিয়াৰ কাৰণে অকণ কেইদিনমান ফচি গ'লো নহ'লে ইমান দিনে মই গৈ গুৱাহাটী পালোঁগৈ ঠিকেই এই অলপ দিনৰ ভিতৰতে যাম নতুন তাকে আমি হেতুলৈ গৈ আছো চিগা নতুন এলবাম তাৰ কাম ভগাই দিয়া হৈছে গৈ ভৰিব লাগিব হয় যে পুৰণা কি কাম আপোনাৰ যি গান মনত পৰিছে গালে হ'ল মোৰ এই গানটো মনত পৰিছে कैसे कहूं कब से मैं মনত আছে নি গানটো लगा तुमसे प्यार অলপ মনত পেলাব লাগিব ঠিক আছে আপোনাৰ कब से मैं करने लगा तुमसे प्यार कैसे कहूं कब से मैं करने लगा तुमसे प्यार रातों में निंदिया तो आती नहीं रातों में निंदिया तो आती नहीं दिल में नहीं है कैसे कहूं कब से मैं करने लगा तुमसे प्यार তাৰপিছতখিনি পাহৰি গৈছে না ঠিক আছে হ'ব একো নাই ভাল লাগিছে ধুনীয়া লাগিছে আজি গল্লিটো ভাল ये जिंदगानी चढ़ती जवानी जिंदगानी चढ़ती जवानी बस कब से বঢ়িয়া খানা পিনা চাগে খোৱা নাই আজি অকমান দেৰি হৈছে চাগে বৌক এবাৰ চাব বিচাৰিছো এতিয়াহে
আজি যে ইমান মানুহ এতিয়াও ৰৈ আছে 1500 এতিয়াও ভিউৱাৰ্ছ আছে তাকে সকলোকে বহুত বহুত ধন্যবাদ বেংগলী গান গাওঁলা ঠিক আছে অলমোস্ট 6 ঘণ্টা হ'ব হ'ল আমি টিভি শুবলৈ বহি আছো তাকে মই তাকে ভাবি আছো আপোনালোকক কষ্ট অকমান হৈছে নেকি নাই মোটামুটি ভাল লাগিছে সৌরাতে যদি স্মরণে আসে মনে বাহিরে ঝড় বহে মরণে বাড়ি ঝরে সৌরাতে যদি স্মরণে আসে মনে বাহিরে ঝড় বহে মরণে বাড়ি ঝরে সৌরাতে যদি বাহিরে ঝড় বহে মরণে বাড়ি ঝরে সৌরাতে যদি স্মরণে আসে মনে বাহিরে ঝড় বহে বাড়ি ঝরে স্মরণে আসে যদি বহুত পুরোনো নজরুল গীতি মই শুনাই নাছিলো আজিলৈকে ইয়াত ময়ো নাই শুনা এইটো ফেমাস নজরুল গীতি জুবিনে গোৱা শুনা নাছিলো বাপৰে মই আজিয়ে শুনিছো বহিবে পুবালিবা গগন দূর বনে কৃষ্ণ বিরোহী গাহিবে পোশাখে আচরের মাথা মারা ফেরিও উপরে ভয়নে বাড়ি বহুত ধুনীয়া বৰ ধুনীয়া গান দেই তাকে বৌ খানা ডিনাৰ ৰেডি নেকি ৰেডি খোৱা নাই এতিয়ালৈকে নাই খোৱা নাই ডিনাৰ দেৰি আছে এনেকুৱা সময়তে চিনেমা চাই থাকে নহয় 4-5খন চিনেমা দিনটোত উৰাই দিয়ে জুবিন দা কি চিনেমা চাইছে একেবাৰে বহুত চালো নেটফ্লিক্স আমাজন হটষ্টাৰ শেষে হ'ব গ'ল ধুমধাম চাইছো
তাকে হেৰি আমাৰ পাৰ্থদাহঁত নাই নি? হা পাৰ্থদা আছে আছে বেলেগ ৰুমত আছে বেলেগ এটা ৰুমত আছে বেলেগ এটা ৰুমত আছে সিহঁতি তাৰ সিহঁতি চাই আছে চাই আছে কিন্তু সিহঁতি চাই আছে বেলেগ তাকে তাকে তো শেষ হৈছেগে আৰু আৰ্টিষ্ট শেষ হৈছেগে আৰু জুবিন দাই কিবা কব সময়ো বহুত হ'ল আকৌ এনেকে মাজে মাজে ঘূৰি থাকিলে হ'ল হৈ থাকিলে হ'ল সিজন 2 আহি আছে ইয়াৰ আজি যে হ'ল এইটো সিজন 2 আহি আছে আপুনি যেতিয়া মানুহ হলে মনত পৰে মোক এটা ফোন মাৰিলে হ'ল এইটো সিজন 2 মই নেক্সট দিনা আকৌ সিজন 2 এৰেঞ্জ কৰি দিম বগলে কৰি দিলে হ'ল ভাল আজি খুব ভাল পাইছে একদম সবকে দেখি সবকে বঢ়িয়া সিজন 2 তেনেহলে আমি অতি সোনকালে এইদিনতে আকৌ কৰো আপোনাৰ যেতিয়া আপুনি কৈ দিব মোক আপুনি কৈ দিলে হ'ল যে আকৌ সবৰ লগত কথা পাতো ঠিক আছে সকলোকে পুনৰ মৰম জনাইছো তাকে সকলোৰে ভাল হওক তাকে আমি আৰু এতিয়া লকডাউন খুলিলে লগ হোৱাহে কথা সেইটো কাৰণে ৰৈ আছো একদম তাকে অধীৰ আগ্ৰহেৰে ৰৈ আছো তাকে আমি কি কথা? প্ৰত্যেকে ৰৈ আছো আমি লগ হবলৈ লকডাউন খুলিব আপোনালোক যিদিনা আহিব সেইদিনাই মই গৈ আছো পজিটিভ মানুহ যে একদম পজিটিভ কথা কৈ থাকে মানে মই গৈ আছো যিদিনা লকডাউন খুলিব সেইদিনাই গৈ আছো অলপ দিনলৈ মই ঘৰতে থাকিম লগত থাকিম দিনে ৰাতি একদম তাকে আপুনি ৰেষ্ট লওক আমি কথা পাতিম আকৌ তেনেহলে ঠিক আছে ভালকে থাকক মানুহজন ধন্যবাদ দেই সকলোকে আজি ইমান সময় দিলে আৰু তোক মানে একদম দিয়ক দুইজনলৈকে ভালে থাক তাকে দেই থেংক ইউ ভাইটি আৰু মালৈ মৰম দিছো কৈ দিবি ঠিক আছে আজি ই বহুত কষ্ট কৰিছে দেই ভাইটিয়ে গম কৰিছে পাইছে গোটেই টেকনিকেল মানুহটো ই কৰিছে কি ইনষ্টাগ্ৰাম লাইভটো 80% মানুহে নাজানে আজি ফেক একাউণ্ট এটা খুলি গোটেই দিনটো সবকে ইনষ্টাগ্ৰাম লাইভত ট্ৰেইনিং দি পটকে টেষ্টিং সবে এবাৰ দিনত টেষ্টিং হৈছে সবৰে সবকে শিকাইছে সবকে টেষ্টিং দিছে টেষ্টিং দি মেলি মানে হেৰি কৰিছে ই ৰাতিপুৱাৰ পৰা লাগি আছে টেষ্টিং দিয়াত সবকে শিকাইছে আজি আমি সবকে পালো আমি জয়দা আৰু মন্টুমণিক কন্টেক্ট কৰিব নোৱাৰিলো হয়তো তেওঁলোক কিবা দেৰি হৈ গলগে নহয় হ'ব একো নাই আমাৰ সিজন 2 আহি আছে জুবিনদাৰ যেতিয়া মন যায় বৌ আপুনি মোক কৈ দিলে হ'ল যে আকৌ লাগে সব মানুহ মোক ৰাতিপুৱা দিনত কৈ দিলে গধূলিলে এৰেঞ্জ কৰি দিম এতিয়া এক্সপিৰিয়েঞ্চটো হ'ল নহয় এইটো এৰেঞ্জ কৰা হৈ যাব বঢ়িয়া জুবিন দা ভালে থাকিব দে বঢ়িয়া খবৰ লম টাটা বাই বাই লাভ ইউ লাভ ইউ লাভ ইউ বাই 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 জয় অসম জয় অসম বাই বাই এইয়া মই ৰখি চোৱা মোৰ চাৰ্জ শেষ হৈ গ'ল বাপৰে থেংক ইউ বা আৰু আমি ইনষ্টাগ্ৰামত জইন কৰাটো মই আজি গম পাইছো পৃথিৱীৰ অন্যতম মানে কঠিন কাম জানো দিব্যদা আহি আছে ৰবা এই মাত্ৰ ঠিক হৈছিলে দিব্যদা আহি আছিলে ঠিক আছে বঢ়িয়া অনিতা বা জুবিন দাক কোনটো গীত শুনাব হাই দাদা কি খবৰ জুবিন দা হাই কৈছো গৰিমা বৌ আৰু জুবিন দা লিখিছে ফাইনেলি অনিন্দিতা মই জুবিন দাক ক'ব বিচাৰিছো জুবিন দা তুমি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহা আৰু মই অসমতে আছো ফৰ্চুনেটলি আহি পাই গলো যোৱা মাহতে মিলন পলৰ নিচিনা আৰু ইয়াতে আছো তুমি সোনকালে আহা আমাৰ মাজত আৰু তুমি মোক বহুত গান গোৱাইছা ফিল্মৰ গানো গাইছো তোমাৰ লগত মই তাৰপিছত এলবামৰো গাইছো কিন্তু কৰে যা সপোন আৰু দিয়া মুখ দিয়াৰ বাহিৰেও এটা দুটা গীত তেনেকুৱা আছে খুব ধুনীয়া গীত ৰাইজে চাগে কমকে শুনিছে তাৰ ভিতৰত গাই দিছো এই গীতটি গাইছো এইটো প্ৰথম তুমি মোক ফোন কৰিছিলা এই গীতটিৰ বাবে 2001ত
প্ৰেম আৰু প্ৰেম বলছবিৰ মৰম এধানি মৰম মই আৰু তুমি গোৱা গীত দিবই সংগত কৰি আছে দেই প্লেজ বেছ কিন্তু ইয়াতে গিটাৰ বজাব মোৰ লগত আকৌ দিবদা অকমান আগলে আহক কোন আগলে আহক বঢ়িয়া আয়ো কিতিয়া তুমি তু না জানা তুমি তু না দেখা যে তোমারি নীল আকাশ আৰু মন ফোন কৰিব দে সিয়ারে সিয়ারে কৈ থৈছে মন This is for you. Thank you, অনিন্দিতা বা আৰু দিব্যদা thank you so much for joining আৰু গৈমা বৈ আৰু জুবিন দাই লিখিছে মোৰ খুব গৈমা বৈ লিখিছে মোৰ খুব প্ৰিয় গান thank you অনিন্দিতা মই ভাবিয়ে আছিলো এইটো গানৰ কথা গৰিমা বা এনেকৈ লিখিছে এটা কথা মই কওঁ জুবিন দাক I think জুবিন দাৰ the first one যোনে মোক first break দিছিলে professionally bass বজাবৰ কাৰণে তেওঁ ৰুমাল এলবামটো আৰু ইনফ্যাক্ট আৰু বম্বেত কৰিছিলো ৰেকৰ্ডিং আৰু আই এম ৰিয়েলি গ্ৰেটফুল টু হিম ৰাতি 8টা বজাত ফোন কৰিছিল অনিন্দিতা মাইনডা ষ্টুডিঅ'ত গৈছিলো ইপছন দাই ৰেকৰ্ড কৰিছিলে আৰু দাদা আপুনি ৰিসেন্টলিও জুবিন দাৰ গান বজাই আহিছে আজি অলপ দিন আগত মিছন চাইনা না মিছন চাইনাৰ মই বুজা নাছিলো লাষ্ট যোনটো বজাইছিলো গানে কি আনে টাইটেল ট্ৰেক টাইটেল ট্ৰেকটো আপুনি বজাইছিলে হয় সো খুব ভাল গান আছিল এনিৱে I always grateful to জুবিন দা নীলোৎপল যদি অলপ সময় আছে কোনোবাই কোৰেজাকৰ কথাটো লিখিছে অলপ শুনাই দিও নেকি কোৰেজাক সপোনটো শুনাই দিয়ক আপোনাক ইমান দেৰি ৰখালো এতিয়া যদি শুনাব বুলি কওঁ মানে সাংঘাতিক খাও এটা লাগিব বা মোক শুনি ভাল লাগিছে বিৰাট ভাল dang 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 क्या बात है थैंक यू सो मच थैंक यू बहुत ভাল লাগিল
আজি মই প্ৰথমবাৰ এই গানটো বা আপোনাৰ মুখত লাইভ শুনি থাকো কিন্তু মৰম এধানি মৰমটো আজি প্ৰথমবাৰ কাৰণে আপোনাৰ মুখত লাইভ শুনিলো বৰ ভাল লাগিল Thank you so much. আৰু এটা স্পেচিয়েল কমেন্ট আহিছে যে অৰূপজ্যোতি এই গানটোত অৰূপজ্যোতি বৰুৱা যি আজি কাল্টিভেটাৰ্স বেণ্ডৰ অৰূপজ্যোতি বৰুৱা অৰূপজ্যোতি বৰুৱা এই গানটোত জুবিনদাৰ লগত গিটাৰ এই ভিডিঅ'টোত চিনেমাখনত দিনবন্ধুত সি গিটাৰ বজাই থাকে একদম ক্ষীণমিন কথাও নাজানে নীলোৎপল এইখিনিতে কৈছো প্ৰথম মোৰ কাৰণে লাইভ শ্ব'ত বজাইছিলে প্ৰথম তাৰ লাইভ শ্ব'ৰ কেৰিয়াৰ মোৰ লগত আৰু মোক ফোন কৰিছিলে সি অনিন্দাবা তোমাৰ গান বিৰাট মই ভাল পাওঁ তোমাৰ লগত বিহুত বজাম বুলি মই খুব প্ৰাউড ফিল কৰো এতিয়া তাক দেখো খুব টেলেণ্টেড ল'ৰা উইশ ইউ অল দ্য লাক অৰূপ শুনি আছা আৰু থেংক ইউ নীলোৎপল এনেকুৱা এটা বস্তু এৰেঞ্জ কৰি পেলাই আমাক একেলগত কানেক্ট কৰাৰ বাবে জুবিনদাৰ লগত থেংক ইউ বা থেংক ইউ আৰু ইয়াৰ পাৰ্ট 2 টো কৰি আছো আকৌ আহিব লাগিব sure bye ঠিক আছে সিজন 2 আহিব থ্যাংক ইউ এই অৰূপজ্যোতি বৰুৱা নমস্কাৰ দিছে বা আপোনাক আৰু এতিয়া আমি অৰ্থনিৰ পৰা বহুত কমেন্ট আহিছে আমাৰ নয়ন মণি সৌ ছোৱালী গতিকে তেখেতক আমি এড কৰিছো তেখেতে যদি ৰিকুৱেষ্টটো একচেপ্ট কৰে তেতিয়া হলে তেখেতক আমি এই মঞ্চত পাম এইটো এটা সাৰপ্ৰাইজ এই একচেপ্ট কৰিছে ঐ টুপিটো খোল দে গা তোক দেখা নাই টুপিটো খোল ওলাই আছো তো টুপিটো খোল বোলো তোক দেখা নাই কৈছো না আজি টুপি পিন্ধিবলৈ মন গৈছে মোৰ কিবা হয় নেকি অকল মুখত পোহৰটো পৰিবল দেতা নহলে টুপি এই ঢাকনাখনে গুটে আন্ধাৰ কৰি দিছে মুখখন এই ইনষ্টাগ্ৰামটো বিৰাট প্ৰব্লেমদায়ক এটো মাথা চাটা গৰম হৈ যায় এই কিবা ইকো হ'ব কেতিয়াবা কিবা ডিলে হ'ব কেতিয়াবা কানেক্ট নহয় কেতিয়াবা কিবা হয় বাৰু যিয়ে নহওক ইনষ্টাগ্ৰামৰো চাগে অফিসত কাম কৰা মানুহখিনি লকডাউনৰ ওয়ার্ক ফ্রম হোমত আছে এটো কাৰণে এনেকুৱা অৱস্থা চাগে yes so যিয়ে নহওক জুবিনদা চাই আছে গৈমা বৈ চাই আছে পাৰ্থদা সিদ্ধাৰ্থ সকলো আছে তই কি কবি জুবিনদা তোৰ ইনিশিয়েটিভটো একচুয়ালি আমাৰ আটাইৰে কাৰণে বিৰাট ভাল আছে কাৰণ মানে জুবিন গাৰ্গ এজন শিল্পী বা গায়ক বা কিবা এটা পাৰ্টিকুলাৰ মানুহ বুলি নাভাবো জুবিন গাৰ্গ মানে আমাৰ কাৰণে অবভিয়াসলি আমাৰ জেনাৰেশনটোৰ কাৰণে এটা আবেগ জুবিন গাৰ্গ মানে সকলো আৰু সব বস্তু পাহৰি যাওঁ গতিকে তেওঁৰ যেতিয়া গা বেয়া আমি যিমান ভাল লাগি থাকিলেও মনটো কৰবাত নহয় কৰবাত এটা বিৰাট দুখ থাকে চবৰে আৰু অনুষ্ঠানটোৰ জৰিয়তে জুবিন দাক আমি এটলিষ্ট মেছেজ এটা কনভে কৰিব পাৰিছো যে আমি একচুয়ালি জুবিন দাটো খুব সোনকালে ভাল হৈ যোৱাটো বিচাৰিছো আপুনি নিজৰ কেয়াৰ লওক আপুনি আনৰ কেয়াৰ কৰি থাকোতে আপুনি আজি নিজৰ গাটো ইমান বেয়া হ'ল গতিকে আপুনি নিজৰ কাৰণে ভাবিয়ে নাথাকিলে আৰু যিয়ে নহওক এতিয়া এই লকডাউনৰ সময়খিনিত মই ভাবিছো আটাইতকৈ ভাল সময় হৈছে জুবিন দাৰ কাৰণে আৰু আমাৰ কাৰণে জুবিন দাই বহুত বেছি ৰেষ্ট পাব আৰু সোনকালে ভাল হ'ব লাগে আৰু জলদি জুবিন দাক আকৌ আমাক কিবা কিবি কোৱাৰ যিটো হেৰি জুবিন দাৰ নতুন এলবাম আহি আছে নতুন এলবামৰ কেইবাটাও গান কম্পোজিশন হৈ গৈছে গৈমা বয়ে এটা খুব ধুনীয়া গান লিখিছে তই শুনিলে পাগলা হৈ যাবি জুবিন দা কোনটো গানৰ কাৰণে পাগল নহয় আমি ইয়েস তই কি শুনাবি মই জুবিন দাৰ কাৰণেতো জুবিন দাৰ গান গাই ডাঙৰ হোৱা জুবিন দাৰ গান শুনি আচলতে গান গাবলৈ অহা তো লাইটটো কোনফালে আছে ঐ লৰা তো লাইটটো বাদ দে মুখত আন্ধাৰ লাইটটো বাদ দে কথা শুন আৰু গানটো শুন লাইটটো সমুখৰ পৰা লচোন হেল্ল শুনি আছা শুনিছো গা মৰম চেনে এনেই তাকৰ নিৰিম তোমাৰ চকুৰ বাখৰ পোহৰা মানে আহি খিৰিকী মুখত সাজ তৰাতি হৈ মই ভাগৰ
জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোনাক গলা জাৰৰ নিশা মোৰ থৈ হেতাশে তেলি গনি গনি আঙুলি মূৰ আছে কিমান চকুৰ পানী সুখৰ চিকুণ মনি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই ভাল হ'ব লাগে আৰু জুবিন দা সোনকালে বহুত হ'ল আৰু বেমাৰ ইমান দিন বেমাৰ হৈ থাকে নেকি মানুহৰ নাই এতিয়া ভাল হ'ল এতিয়া লকডাউনৰ কাৰণেহে ফচি আছে আৰু তই ইমান ধুনীয়া কেনেকে গাৱ অ ল'ৰা হে জুবিন দা গুৰুজী সঁচাকে বৰ ধুনীয়া তোৰ ভইচত শুনিও বৰ ধুনীয়া লাগিছে গানটো বহুত ধন্যবাদ আৰু সবে জুবিন দাৰ কিবা কিবি কথা কৈ আছে ইনসিডেন্ট বিলাক মই যদি তই বেয়া নাপাও অকনমান কথা এটা কৈ দিব বিচাৰিছো মই বেয়া পাবলৈ কি আছে বাৰু তোক মই তাৰপিছত কম দুটামান কথা কালি যিকেইটা তোক ফোনত কৈছো ক এতিয়া তেতিয়া প্ৰথম মই মানে অকনমান ডাঙৰ কিবা অনুষ্ঠান এটাত মই মানে গান গাবলৈ পাইছো আৰু সেই বছৰ 2016 হ'ব সেইটো চাবুৱা এনে মই যিমান বিলাক বিহুত প্ৰগ্ৰাম কৰি থাকো তাতকে সেইটো অকনমান ডাঙৰ ষ্টেজ মানে আমি বিলাক ভয় খাইছিলো কি হ'ব কি নাই আটাইতকৈ ভয় লগা কথাটো আছিলে যে আমাৰ লগত সিদিনাখন চাগে নিশা তাৰমানে জুবিন দাও গাব গান মুখ্য আকৰ্ষণ তাত জুবিন দা আছিলে আৰু তেতিয়ালৈকে মই জুবিন দাক মানে যদিও ষ্টুডিঅ'ত পাইছো ৰেণ্ডমলি মানে ইমান পাৰ্চনেলি ভালকে কেতিয়াও লগ পোৱা নাই তাৰপিছত আমি গৈ যেতিয়া চাবুৱা পালো চাবুৱাত আছিলে প্ৰগ্ৰামটো জুবিন দাৰ চাগে মনত নাথাকিব কিন্তু গৰিমাবাৰ হয়তো মনত থাকিব পাৰে আমি গৈ পাইছো তাত দেখিছো জুবিন দাই আগতে গান গাই আছে মোতকে আগত তো এনেই বেসিক্যালি হয় কি নতুন নতুন ল'ৰা ছোৱালী বিলাকে প্ৰথমতে গায় তাৰপিছতে যিজন মুখ্য আকৰ্ষণ হিচাপে থাকে মঞ্চত তেওঁলোকে গীত পৰিবেশন কৰে কিন্তু জুবিন দাক চাগে সোনকালে হেৰি কৰিবৰ কাৰণে পঠিয়াবৰ কাৰণে চাগে সোনকালে দি দিয়া হ'ল তো মই এক ফালৰ পৰাতো ভাল লাগি আছে যে জুবিন দাৰ প্ৰগ্ৰামটো লাইভ তেনেকে ইমান ওচৰৰ পৰা চাব পাইছো কাৰণ আমি গ্ৰীণ ৰুমতো সোমাই যাবলৈ পালো এইবিলাক বস্তু পাই আছো ভাল লাগি আছে মঞ্চটো আৰু এফালৰ পৰা ভয় লাগি আছে যে জুবিন দা যোৱাৰ পিছততো চব যাবগে আৰু মোক কোনে শুনিব তাত হয়নে নহয় তো প্ৰগ্ৰাম চলি থাকোতে জুবিন দাই মানে কেনেবাকে কথাটো গম পালে যে নতুন ল'ৰা এটা জুবিন দাৰ পিছত অনুষ্ঠান আছে তো জুবিন দাৰ সেই কথাটোত বৰ ভয়ংকৰ খং এটা উঠিলে যে মোৰ পিছত কেলে ল'ৰাটোক ৰাখিছো নতুন ল'ৰা যদি তাক আগতে গাব দিব লাগে কাৰণ জুবিন দাই কেছটো গম পাই কি হ'ব আফটাৰ শ্ব' তাৰপিছত জুবিন দাই কৰিলে কি জুবিন দাই তেওঁৰ প্ৰগ্ৰাম চলি থাকোতে মোক মাতিলে গান গাবলৈ আৰু মোৰ লগত চিনাকিও হ'ল তেওঁ নিজেও আৰু একেলগে আমি মনলৈ উভতি আহে গীতটো গালো ষ্টেজত তাৰপিছত তাতকে ডাঙৰ আচৰিত কথাটো হ'ল কি জুবিন দাৰ প্ৰগ্ৰাম শেষ হ'ল জুবিন দাৰ প্ৰতিজন মিউজিচিয়ান গ'ল মেনেজাৰ গ'ল চব বস্তু গ'ল আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব মানুহ খুব কম মানুহ আৰু প্ৰায় 200-300 মান মানুহ আছে মোক চাবলৈ ইমান মানুহ নাথাকে তেতিয়া অবভিয়াছলি নাথাকে জুবিন দা গ'ল মানে চব খালী হৈ গ'ল আৰু কিন্তু জুবিন দা কৰিলে কি সবকে পঠিয়াই দিলে আৰু জুবিন দা থাকি গ'ল গ্ৰীণ ৰুমত মোৰ কাৰণে ক'লে যে পোৱালি এতিয়ালৈকে গোৱা নাই একফালৰ পৰাতো কমিটিয়ে ভুল কৰিলে মোৰ আগত মোৰ পিছত তাক দি পেলাই আৰু 2 নম্বৰ কথা হ'ল মই যদি এতিয়া গুচি যাওঁ কিমান ডাঙৰ বেয়া কথা হ'ব এইটো মোৰ কাৰণে মানে বিৰাট বেয়া কথা হ'ব আমি গ্ৰীণ ৰুমত প্ৰায় মানে 20 মিনিট মোৰ লগত কথা পাতিছে তাৰপিছত ষ্টেজত আকৌ গৈছে আকৌ তেওঁ কৈছে যে পোৱালিটোৱে গান গাব গতিকে আপোনালোক নাযাব আপোনালোক শুনি পেলাই যাব তাৰপিছত মোৰ 3টা গান তেওঁ শুনি ধুনীয়াকে ওলাই গৈছে আৰু সেই দিনটো চাগে মই কেতিয়াও জীৱনত মই পাহৰিব নোৱাৰিম আৰু জুবিন গাৰ্গ এজন ইমান ব্যস্ত মানুহ ইমান ব্যস্ত এজন শিল্পী
তেওঁ কায়াকাৰ কাৰণে কি নাভাবে মানে সৰু সৰু কথাবিলাক মানে সেইবিলাক বস্তু পাহৰিব নোৱাৰি আৰু এইটো বেলেগ মানুহৰ নাথাকিব এনেকুৱা গুণ এইটো সেই বস্তুটো সদায় থাকি যাব মোৰ সজীৱ আৰু এতিয়াও হয় গৰিমা বৈ কমেন্ট দিছে যে আমাৰো মনত আছে সৰ্বাদা গাঁৱৰ প্ৰগ্ৰাম আছিলে বুলি কৈছে yes সৰ্বাদাৰ গাঁৱৰ প্ৰগ্ৰাম আছিলে আৰু জুবিন দাক লৈ ইমান হুলস্থুল তাৰমানে অৰ্গেনাইজিং কমিটিত কাৰণ জুবিন দা থাকি গ'ল অকলে মানুহৰ হুলস্থুল হৈ যাব পাৰে তাৰপিছত গৰিমা বায়ে বহুতবাৰ মাতিলে যাবলৈ কিন্তু জুবিন দাই বাৰে বাৰে মানা কৰিলে যে ৰ ইয়াক পোৱালিক চাই যাওঁ 3টামান গান কৰি যাওঁ এইটো এইবিলাক বস্তু বেলেগ মানুহৰ নাথাকে এইবোৰ এপিক আৰু এইটো ওৱান্স ইন এ ব্লু মুন এইবোৰ নহয় চাগে কেতিয়াও আৰু তথাপিতো আমি বিচাৰিছো জুবিন দা সোনকালে ভাল হ'ব লাগে আৰু এই আমি বাকি আৰ্টিষ্ট খিনিয়ে জুবিন দা পাই এই বস্তুবিলাক শিকিব লাগে প্ৰত্যেকে অবভিয়াছলি এইবিলাক বস্তু সঁচাকে জুবিন দাৰ পৰা শিকিবলগীয়া বহুত বেছি বস্তু আছে বহুত কিবা কিবি অকল গানে নহয় অকল গান নহয় গান এক্স্যাক্টলি অকল গানে নহয় অলপ কথা হেতুৱে কৈ আছিলো ঠিক আছে ভাই মই বেছি কথা কৈ দিছো তই বেয়া নাপাবি ভাল কথা কৈছ গতিকে যি সকলে দেৰিকেও জয়েন কৰিছে তেওঁলোকৰ কথাখিনি শুনিছে ভাল হৈছে থ্যাংক ইউ ভাল তই চাই থাক গুছি নাযাবি শুই নাযাবি মই তোক খালি এতিয়া এটা কথা কম সকলোৰে আগত জুবিন দা আছে গৰিমাবৌ আছে জুবিন দাই বহুত বেছি কষ্ট কৰে আৰু তয়ও মই তোক প্ৰায় দেখি আছো তই চাকৰি কৰ তোক মই কালিলে পৰহি ফোনত কথা পাতেও মই তোক কৈছো যে তই চাকৰি কৰ তই লগতে মিউজিক কৰ তই গুৱাহাটীলৈ আহ ৰাতি গৈ পেলাই ৰাতি গুৱাহাটীৰ পৰা গৈ ৰাতিপুৱা 7টা 6টা বজাত আকৌ অফিচ জইন কৰ 2টা বজাত আহ 2 ঘণ্টা শুই আকৌ তই মৰাণলৈ আহ তই অকমান চাই তয়ও নিজক কষ্ট নিদিবি মই সেইটো এটা তোক কওঁ তয়ও এটা সম্পদ আমাৰ তয়ও নিজক কষ্ট নিদিবি নাই এইটো অকমান কষ্ট বেছি হৈছে বাৰু যিয়ে নহওক খালি জুবিন দাক দেখি থাকিলে এইবোৰ নোৱাৰি ন ৰৈ থাকিব নোৱাৰি কাম কৰিবলৈ মন যায় আৰু বহুত বেছি কথা নকওঁ জুবিন দা সোনকালে ভাল হ'ব লাগে এনি হাউ যিমান যি হলেও যেনেকে হলেও এতিয়া লকডাউনৰ পিছত নতুন এলবাম আহি আছে শিলা গতিকে নামটোৱে বৰ ধুনীয়া আমি প্ৰত্যেকে আশা কৰিছো শিলা যাতে অতি সোনকালে জুবিন দাই লকডাউনৰ পিছ নেক্সট দিনাখনৰ পৰা যাতে শিলা কামত লাগিব পাৰে নতুন নতুন চিনেমা কামত লাগিব পাৰে থ্যাংক ইউ ফৰ জয়নিং নীল আকাশ থ্যাংক ইউ বাই বাই আৰু জুবিন দা আহিব শেষত চাই থাকিবি এতিয়া থ্যাংক ইউ সো মাচ আচুৰ্য হেৰিক জুবলিবা আছে আমাৰ ৰাহুলক ফোন কৰ ৰিকুৱেষ্ট কাৰ আছে চাওঁ কাৰ ৰিকুৱেষ্ট আছে চাওঁ আচুৰ্য ৰিকুৱেষ্ট পাইছো আমাৰ অনুষ্ঠান শেষ হৈ আহিছে আচুৰ্য কেমেৰাটো চিধা কৰি দে আচুৰ্য ঠিক আছে আমাৰ সময় আচুৰ্য একেবাৰে কম হৈ আহিছে তই কিবা আমি প্ৰত্যেকে শুভেচ্ছা দিয়ে আছে প্ৰত্যেকে তই এটা গান গাই দে কিবা এটা কি গাবি জুবিন দাৰ কাৰণে জুবিন দা বৌয়ে চাই আছে আমি সেইদিনাখন পাতিছিলো তই আছিলি চাগে জুবিন দাৰ বৌৰ লগত আৰু মই যেতিয়া কলেজত পঢ়িছিলো মোৰ লগত এটাই হৈছিলে যে মই ৰেগিং কৰিলে মই এটাই কওঁ যে মই গান গাওঁ মই জুবিন দাৰ গানে আৰু তেতিয়া একদম খুব ভাল লগা এটা গান সকলোৱে গাই আছে মই দুটা লাইনে গাই দিওঁ আজিও যেন বুজো একোকে কাৰ বাবে আছো যে ৰৈ জানিছিলো তুমি মোৰ নোহোৱা তথাপিতো মই দূৰে দূৰে থাকিবা কিমান আৰু জ্বলাই একুৰা জুই হৃদয়ত নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ
প্ৰাণৰ ভাষাৰে কব খোজা এইটো একদম মোৰ খুব ভাল লগা গীত জুবিন দাৰ আৰু সেইদিনা কথা পাতিছো ফোনতো কথা পাতিছো তো জুবিন দা সোনকালে আহিব লাগে আমি নীলোৎপলে মই পাতি আছো যে আমি গুৱাহাটী আহিব লাগে আমি চিলা উৰাব লাগে সোনকালে অতি সোনকালে হয় না নীলোৎপল আৰু গৰিমাবোৰ গান আছে এইবাৰ Yes. গৰিমাবোৰ কমেন্ট দিছে আশ্চৰ্য আমি আকৌ লাইভত একেলগে বুলি আমি সকলো আহিব লাগে আৰু মই অকণমান ক'ব পাৰো নে নীলোৎপল ক আৰু যিমান দিন আহিলো যিমান দিন ধৰ মই কলেজৰ পৰা এতিয়ালৈকে যিখিনি সময় জুবিনদাৰ গীত শুনিছো বা মই কওঁ যে জুবিনদাৰ গীত শুনি জানে যিমানখিনি সকলোৱে জানে জুবিনদাৰ লগত মই ফটো মাৰি ষ্টেটাছ দিয়া নাই হা আগতে তাৰপিছত লাষ্ট ইয়েৰ তাৰ আগতো বহুত গ'ল দাদাৰ মনত নাথাকিব পাৰে খাৰঘুলিলৈ যাওঁ তাৰপিছত মোক বগীক গিফ্ট দিলে তাৰপৰা এদিন ক'লে বগীক মই চাই যাম ঈশানৰ বিয়াৰ সময়ত সেইদিনা নিমিলিলে তাৰপিছত আমাৰ সৰুপথাৰত এটা প্ৰগ্ৰেম আছিলে গোলাঘাট সৰুপথাৰ তাৰপৰা মই বৌক ফোন কৰিলো যে ভাত মোৰ ঘৰত খাব লাগিব ঠিক আছে হ'ব মই চব এৰেঞ্জ কৰিলো আৰু দাদাই ক'লে হ'ব তাতে যাম তো সেই দিনটো মোৰ কাৰণে চবতকে ডাঙৰ মানে এটা আছিলে কাৰণ মই খাৰঘুলি যোৱা জুবিনৰ লগত টাইম স্পেণ্ড কৰা সেইটো এটা বেলেগ চেপ্টাৰ আছিল যেতিয়া মোৰ ঘৰত আহি মোৰ ঢেঁকীশাল একেলগে জুবিন দাই খালে আমি একেলগে খাইছো পলু বা কিবা কিবি তো সেইটো দিন মই নাপাহৰো মোৰ ঘৰৰ মানুহৰ লগত লাষ্টত মোক এটা কথা ক'লে যে যদি শ্ব' দেৰি হয় মই ইয়াতে শুই থাকিম মই কৈছো মোৰ ঘৰটো এইকেইদিন ভঙা হৈ আছে আপুনি নালাগে মই হোটেল ঠিক কৰিছো আমি তাতে থাকিম মই গুচি যাম তই ক'ত থাক মই ভিতৰতে থাকো আৰু ক'ৰবাত তই যদি তাত থাকিব পাৰ মই কিয় থাকিব নোৱাৰিম তো মই ক'ব বিচাৰিছো সেইজনেই জুবিন গাৰ্গ এতিয়াও মানে আমাৰ এইটো আছেই সদায় তেওঁ আমাৰ প্ৰিয় হৈ থাকিব তই কালি ফোন কৰোঁতেই তই ফোন কৰোঁতে কৈছো যে আমি থাকিমেই আমি মোৰ লাইভতো তই মই পাতি আছিলো তো আচলতে মই এতিয়া কৈ দিওঁ এটা কথা মই কৈ দিওঁ নীলোৎপল মোৰ লাইভটোৰ অহাৰ আগত মোৰ ইনষ্টাগ্ৰাম লাইভত অহাৰ আগত তই মই পাতিছিলো যে জুবিনদাৰ গাটো বেয়া তাত আছেগে চ' মোৰ লাইভত আহিবলৈ তই ফোন কৰিবলৈ আচলতে আমাৰ বেয়া লাগিব তেওঁক নকওঁতে ৰেষ্ট লওক কিন্তু যেতিয়া তেওঁ নিজে যেতিয়া আহিলে মই মানে এনেকুৱা লাগিছে মোৰ বুকুখন মানে এনেকুৱা ফুলি আহিছে হয় নে নীলো তই চাই আছ তই কমেণ্টো কৰিছ মই কৈছো তো সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু সেইটো অকল জুবিন গাৰ্গেহে পাৰে তাকে তই মই আমি কেতিয়াও নোৱাৰিম চাগে মই বেছি দেৰি নকৰো আৰু বহুত আছে চাগে মোৰ এইটো কথা তোক মই এটা কথা কওঁ লকডাউন মানি চলিবি দে বাকি একো নকওঁ মই ঘৰতে আছো লকডাউন মানি আছো আৰু লকডাউন মানি চলিবি থেংক ইউ সো মাচ আৰু যদি সময় থাকে আকৌ জয়েন কৰিম তোক দিকসুদাকো জয়েন কৰাৰ কথা মই আছো ঠিক আছে মুঠতে জুবিন দা সোনকালে আহিব লাগে কথাটো সেইটোৱে শেষত জুবিন দা আহিব থেংক ইউ আশ্চৰ্য একদম থেংক ইউ এতিয়া জুবলি বা আছিলে জুবলি বা এটা কমেন্ট দিব নেকি জুবলি বাৰ লগত অকমান কথা পাতো জুবলি বা এটা কমেন্ট দিব নেকি জুবলি বা জয়দা আছেনে আপুনি জয়দা চাই আছেনে জুবলি বা এটা মই ৰিকুৱেষ্ট চাব পৰা নাই জুবলি বা কিবা এটা প্ৰব্লেম হৈছে ৰিকুৱেষ্টটো খোল খাইছে দেখোন ঠিক আছে জুবলি বাক মই পাই গলো এতিয়া ইন্টাৰনেটটো ভালকে চলিছে অকমান গালি চালি পৰা হ'ল যে ইনষ্টাগ্ৰামত আজি মোৰ গান নহয় আজি অকল জুবিনদাৰ গান জুবিনদাৰ কথা ৰবা মুখ চুখ দেখোন কাট খাই গৈছে ফ্ৰেমত মুখখন দেখিছনে আমাৰ ৰাইজে এতিয়া বৰ দিগদাৰ এইবিলাক ঠিক আছে ফাইনেলি তাকে অনুষ্ঠানটো চাই আছো বৰ ভাল লাগিছে আৰু ইমানবোৰ মানুহ একেলগে লগ পাইছো কালচাৰেল সেক্ৰেটাৰী কেনেকুৱা বৰ ভাল কালচাৰেল সেক্ৰেটাৰী বৰ অসুবিধা আছে বুলি গম পাইছো ইনষ্টা লাইভ কৰি
অসুবিধা হোৱা নাই, বিৰাট ভাল লাগিছে আচলতে, কিন্তু এতিয়া একো অসুবিধা হোৱা নাই। মাজতে সেই নেটৱৰ্কৰ কাৰণে অলপ প্ৰব্লেম হৈছিলে। তাকে আপুনিও পৰহি যিটো অনুষ্ঠান কৰিলে তাৰ কাৰণে ধন্যবাদ জনাইছো মোৰ ফালৰ পৰাও। আচলতে আমি থ্যাংক ইউ। ধন্যবাদটো আচলতে আমি ভিউৱাৰ্ছ সকলকে জনাব লাগে, কাৰণ মানে মই বহুত দিনৰ পৰা ৰিকুৱেষ্ট আহি আছিলে গল্ডাৰ মই এটা লাইভ কৰিব লাগে, স্পেচিয়েলি পাপনদাৰ যোনটো সেশন কৰিলো সেইদিনাখন ৰাতি মানে ইনষ্টা মেছেজ কোৱা, ফেচবুকৰ মেছেজ কোৱা মানে ভৰ্তি হৈ গ'ল যে আহি কৰিবই লাগে। তাৰপিছত মই যে কথা পাতিলো আৰু গল্ডাও ক'লে যে কৰিম বুলি, গতিকে ধুনীয়াকে হৈ গ'ল। আৰু ইমান ধুনীয়াকে গল্ডাই ইমান ধুনীয়া ধুনীয়া গানবোৰ গাইছে। নেটৱৰ্কটো আৰু অকণ ভাল হোৱাহেঁতেন ৰাইজে আৰু ভাল পালেহেঁতেন, বাট তথাপি বহুতখিনি সময় দিলে। গৰিমা বৈ গান গালে তাতে, গতিকে পাৰ্থদা সিদ্ধাৰ্থ চবকে লগ পালো। এতিয়া সকলোৱে আমাৰ অনুষ্ঠানটো চাই আছে, পাৰ্থদা সিদ্ধাৰ্থ গল্ডা বৌ সোনকালে আহি যোৱা আৰু লকডাউন খোলক আৰু আহি যোৱা আৰু কৰোনা ৰোগীও নাবাঢ়ক আৰু লকডাউনো এক্সটেণ্ড নহওক। শুনি আছে নে বা? ৰবা মই মিলাবই পৰা নাই জেগাটো, পাইছেনে দেখিছেনে বাৰু ৰাইজে? বঢ়িয়া মজা বা কিবা এটা গাঁৱত বহুতে আমি গান শুনা নাই, কথা পাতি আছো বহুতৰ লগত, কিবা এটা গাব নি? গাম, ঠিক আছে। অকমান মই গ'লে গোটেইবিলাক গানেই ভাল লাগে, কোনটোনো স্পেচিফিকলি ভাল লাগে বুলি ক'ম, কিন্তু স্পেচিয়েলি মোৰ প্ৰীতিৰ সুবাসে মনৰ নিজানত সেই সময়ৰ গানবোৰ মানে সদায় বিৰাটেই ভাল লাগে, গতিকে মনৰ নিজানত অলপ গাই দিছো। মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰমৰ সুবাসনি লৈ, হঠাতে শুকালে পোহৰৰ ফুলনি, নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভৰা। থেংক ইউ। থেংক ইউ বা। আপুনি বাৰু আপোনাৰ জুবিনদাৰ লগত যিমান বহুত ঘটনাই মানুহে গম নাপায়, আৰু কিবা ঘটনা বহুত ঘটনাই গম পায়, মোৰ মানে উল্টা হৈ গৈছে কওঁতে, বহুত ঘটনাই গম পায় আপোনালোকৰ ধেমেলীয়া ঘটনাবিলাক। গতিকে আৰু কিবা মই আজি আপোনাৰ লগত কথা পাতোতেহে গম পালো যে তৃতীয় শ্ৰেণীতে আপুনি জুবিনদাক লগ পাইছিলে। আচলতে সেই তৃতীয় শ্ৰেণীত থাকোতে মই তেতিয়া এখন সেইটো একেটা বছৰতে জুবিনদাৰ অনামিকা ৰিলিজ হৈছিলে, আৰু সেইটো বছৰত মই ৰূপম তালুকদাৰ তেখেতৰ সংগীতৰ এখন চিনেমাত কণ্ঠদান কৰিছিলো, ৰনাংগিনী। তাৰপিছত মই প্ৰথম লগ পাওঁতে আচলতে যেতিয়া বি বৰুৱা কলেজৰ কলেজ উইক, গতিকে জুবিন গাৰ্গ হাৰ্ট থ্ৰব নতুনকে অনামিকা ওলাইছে, ছুপাৰ ডুপাৰ হিট। মইতো তেতিয়া ইমান একো বুজি নাপাওঁ, তথাপিও মাহঁতৰ লগতে গৈছো ফ্ৰক এটা পিন্ধি। মই প্ৰথমতে ৰূপম দাৰ প্ৰগ্ৰাম আছিলে, আৰু সেই চিনেমাখনৰ এটা লঞ্চ যিহেতু আছিলে তাৰ আগে আগে এটা মিউজিক লঞ্চৰ আগে ঠিক আমি অনুষ্ঠানটো কৰিছো। মই সেই ছবিখনত গোৱা গানটো গাইছো আৰু দুটামান গান গাইছো। তাৰপিছত দেখিছো আৰু চুলি তুলি দীঘল ল'ৰা এটা গৈছে, কেঁকৰা কেঁকৰা চুলি আৰু কেটেং মেটেং, জুবিন গাৰ্গ বুলি জানো, তেতিয়া ইমান ভালকে বুজি নাপাওঁ। মোৰ লগত তেতিয়া জুবিনৰ লগত তেনেকে চিনাকি নাই, তথাপিও মোক আকৌ হঠাৎ গল্ডাই সুধিলে তেতিয়া, ঐ টিকলি গান গালি এনেকে বুলি ক'লে। মই গালো। মই ভাবিছো মই দেখোন চিনিয়ে নাপাওঁ, মোক কেলে সুধিছে আকৌ এনেকে বুলি ভাবিছো আৰু তেতিয়া। কিন্তু তাৰপিছত সেই তেনেকে আচলতে মোৰ ইমান সৰু আছিলো, একজেক্টলি ফাৰ্ষ্ট ভালকে আমি কেতিয়ানো চিনাকি হৈ বা কথা পতা হ'ল মানে জুবিন দা আমাৰ ঘৰলৈ যথেষ্ট আগতেও আহিছিলে বা সৰুৰ পৰা পাইছো, একজেক্টলি মনত নাই, কাৰণ যথেষ্ট সৰু আছিলো তেতিয়া। কিন্তু তেতিয়া আমি ইমান বছৰ কেতিয়াও কামেই নকৰিলো, কিন্তু বহুত বছৰ পিছত যেতিয়া আমি একেলগে গান গাইছো, আৰু সেইটো আচলতে মই বৰ বেছি দীঘলীয়া কৰিব বিচৰা নাই নিৰুৎপল, যথেষ্ট মানুহ আছে। চ' সেইটো এটা ঘটনা কেনেকে আৰম্ভ কৰিলো বেলেগ এদিন কথা পাতিম নহলে, কাৰণ জয়দা বাকী আছে আৰু গোটেই ৰাইজ হৈ আছে, এতিয়া অকল জয়দা আছে। গতিকে জয়দা আৰু স্পেচিয়েলি চবেই মানে জুবিন দাক এবাৰ চাব বিচাৰিছে, গতিকে আমি বেছি সময় নষ্ট কৰিব নালাগে, সময় ল'ব নালাগে। সেইটোৱে গতিকে গল্ডাক সকলোৱে চাবলৈ ৰৈ আছে। গল্ডা মুছখিনি বৰ ধুনীয়া হৈছে, ধুনীয়া ধুনীয়া গান বনাইছো চিলাৰ কাৰণে, গতিকে আমি চিলাৰ কাৰণে ৰৈ আছো অতি সোনকালে ঘৰলে আৰু গল্ডাই বৰ ধুনীয়া বনাই, যিসকলে নাজানে সাংঘাতিক ভাল বনাই। গতিকে এটা স্পেচিয়েল চিকেন এটা এবাৰ মোক খুৱাইছিলে, কি দিছিলে বোলে গল্ডাই মনত নাই, কিন্তু এনেকুৱা বঢ়িয়া ঘি দিছিলে সেইটো মই জানো, তাৰ বাহিৰে নাজানো। সেই চিকেনটো আকৌ এবাৰ খুৱাম কৈ আছে, খোৱা হোৱা নাই। নেক্সট আমি আহি পোৱাৰ পিছতে বৌ, গল্ডা, পাৰ্থদা, সিদ্ধাৰ্থ চব আহি লওক, আমি একেলগে সেই চিকেনটো খাম। সোনকালে আমি ৰৈ আছো।
বঢ়িয়া থ্যাংক ইউ জুবলিবা থ্যাংক ইউ ফৰ থ্যাংক ইউ নিলোৎপল আৰু বেষ্ট উইশেছ থাকিল খুব ভাল অনুষ্ঠান এটা কৰিছা থ্যাংক ইউ সো মাচ থ্যাংক ইউ জুবলিবা থ্যাংক ইউ বাই বাই কি ক'লে এতিয়া আমাৰ অনুষ্ঠানৰ একদম শেষ পৰ্যায়ত উপনীত হৈছো জয়দা এটা ৰিকুৱেষ্ট দিব নেকি জয়দা আছেনে আপুনি চাই আছেনে জয় বৰুৱা জয়দাৰ মই কমেন্ট দেখিছিলো মাজতে জয়দা চাই আছেনে আপুনি জয়দা ৰাহুল গৌতম এটা কমেন্ট দে জয়দা প্লিজ এটা কমেন্ট দিব নেকি জয়দা ফোন কৰক জয়দা হাই হেল্ল এটা দিব নেকি এইখিনিতে আমি এটা কবিতা লিখি পঠাইছে মানস মহন্ত সকলোৱে চিনি পায় মানস মহন্তৰ কেইখনমান এটুকি গীতটো লিখিছিলে আৰু বহুতৰ কাৰণে বহুত গীত লিখিছে জুবিন দায়ো গোৱা এটি গীত তেওঁ লিখিছিলে ৰোড চিনেমাত আৰু বহুত ধুনীয়া গান লিখিছিলে আৰু লিখিব তেওঁ এটা কবিতা লিখি পঠিয়াইছে মোলৈ মই কবিতাটো পঢ়ি দিছো জুবিন দালৈ ধুমুহাৰ সতে যাৰ যুগে যুগে বহু যুগৰ নাচোন কোন ধুমুহাৰ আছে জোৰ ৰুধিবলৈ তেওঁক যাৰ হাঁহিৰ মুকুতামণিয়ে মানুহৰ মনৰ নিজান সজায় কোন ধুমুহাৰ আছে জোৰ ৰুধিবলৈ হাঁহি তেওঁৰ বাহ এয়া জিৰণি মাথো জিৰণি জোৰণিৰ জিৰণি মঞ্চ মাইক ৰূপালী পৰ্দা ৰাইজৰ কাম এইবোৰৰ পৰা দুদিনীয়া জিৰণি নিজৰ নিকট আপোনাৰ লগত আৰু দুদিন কটাবলৈ যেন প্ৰকৃতিয়ে সুবিধা কৰি দিয়া জিৰণি দুৰন্ত এনাৰ্জি অফুৰন্ত প্ৰতিভা সুবিশাল মন আৰু মানুহৰ মৰম আশীষ আছে যাৰ লগত কোন ধুমুহাৰ আছে জোৰ ৰুধিবলৈ ইচ্ছা তেওঁৰ কোন ধুমুহাৰ আছে জোৰ ৰুধিবলৈ ইচ্ছা তেওঁৰ ইমান ধুনীয়া লিখিছে জুবিন গাৰ্গে ফু মাৰি দিলে ধুমুহা উৰি যাব কিন্তু তেওঁ ধুমুহা সাবতি ল'ব কাৰণ তেওঁ এজন বীৰ কলাকাৰ এখন বুৱতী নৈ দ্য বেষ্ট ইজ য়েট টু কাম ইয়োৰ বেষ্ট ইজ য়েট টু কাম জুবিন দা মানস বৰ ধুনীয়াকৈ লিখিছে জুবিন দা চাগে শুনি আছে জুবিন দাই মেছেজ দিছে ধন্যবাদ মানস জুবিন দা আৰু বৌৱে ধন্যবাদ মানস সদায় অনুপ্ৰেৰণা তুমি সকলোৱে পাব বৌৱে লিখিছে এইটো বৌ আৰু জুবিন দা থ্যাংক ইউ এতিয়া জুবিন দা আহিব আৰু আমি জুবিন দাৰ আগতে জয়দাক এবাৰ বিচাৰিছো ৰিজুদাই মানস মহন্ত এনেকে দিছে ৰিজুদা পাৰিলে আপোনাকো এবাৰ জয়েন কৰিম আমি আপুনি এবাৰ জয়দা ফোন পাইছ ৰাহুল গৌতম এটা কমেন্ট দে কাৰণ আমাৰ এইটো হেৰি হোৱা নাই গো লাইভ উইথ জয় বৰুৱা আছে নেকি জয়দা বহুত দেৰি জয়দাই চাই আছিলে মই জয়দাই নিজে আচলতে কৈছিলে যে জয়দাই মই অকমান মোৰ পলম হ'ব মই শেষত আহিম জয়দা চাই থকা নাই জয়দাক এটা পাৰিলে ফোন কৰি দিব নেকি কোনোবাই মই ৰাহুলক লৈছো ৰাহুল আৰু ৰাহুলৰ ভাতৃ এটা নতুন বেণ্ড অসমৰ দুজন মিলি এটা নতুন বেণ্ড চাৰিওফালে খলকনি লগাবলগীয়া এটা বেণ্ড গঠন হৈছে গুৱাহাটীৰ বিগ বজাৰৰ ওচৰত গতিকে এটা নতুন বেণ্ড গঠন হৈছে 2 পিচ বেণ্ড আৰু গতিকে এইটো নাই খালি এটা নতুন আমি সকলোকে কৈছো যে এটা নতুন বেণ্ড গঠন হৈছে গুৱাহাটীৰ বিগ বজাৰৰ নিচে কাষতে হয় নি বাৰু 2 পিচ বেণ্ড আৰু এটা মানে এমেজিং বেণ্ড এটা 2 পিচ বেণ্ড বহুত কম দেখা পোৱা যায় আৰু লাহে টেকনিক্যালি বস্তুবিলাক আহিব তেওঁলোকে লাহেকে এতিয়া ৰাহুলে ল্যাপটপ এটা কিনিব ল্যাপটপৰ পৰা তেওঁ ডিলে বিলাক লগাব ৰিভাৰ্ব আজি কিন্তু মানে ৰিজুদাক ৰাহুল তোৰ মাত কেমেৰাটো লুটি খাই গ'ল এই আছুত যাব পাৰতে কেলে ফোন কৰিছে এতিয়া লাইভৰ পিছত জানো তেওঁ কেলেবা ফোন কৰিছে তেওঁ লকডাউন মানা নাই দেই মই কৈ দিছো সকলোকে তাকে
মানে আমি এতিয়া বেছি দেৰি নকৰো বেছি দেৰি নকৰো হেল্ল' বোলে আচুৰ্য বৰপেটা ফোন কৰি আছে ন ঠিক আছে আমি ফোন কৰি আচুৰ্য বৰপেটাক কৈ দিছো হেৰি এটা ৰাহুল গানটো গাব লাগে এপাক মানে আমাৰ সময় নাই কাৰণ আজি মই যিহেতু কমিটিতে আছিলো গতিকে সময়ৰ নাটনিটো গম পাইছো তই কমিটিতে আছিলি গতিকে যেহেতু চিলাৰ কথা চলি আছে কিন্তু এই গানটো আকৌ চিলাৰ কাৰণে কৰা নহয় আৰু ইন্টাৰেষ্টিংলি জুবিন গাৰ্গৰ এলবামৰ কাৰণে লিখাই দিব প্ৰথম গান আছে আমি মা এলবামৰ কাৰণে কৰিছিলো আৰু আপুনি ট্ৰেকটো কৰিছিলে আৰু এতিয়া সেই গানটো এতিয়ালৈকে সেই গানটো ভৱিষ্যত এতিয়ালৈকে সুনিশ্চিত হোৱা নাই চিলাতেই থাকে নে ক'ত থাকে কিন্তু যেহেতু সেইটো প্ৰথম গান আছিল আৰু যেহেতু এইটো 2 বছৰে এতিয়ালৈকে কাকো শুনাবলৈ পোৱা নাই সেই গানটোৱে অলপমান আজি এটা গাই দিব আজি সুবিধা এটা পোৱা হৈছে গতিকে আৰু যদি গানটো আমি প্লেটফৰ্ম পালেই নেৰো যি প্লেটফৰ্ম পাম তাতে উঠি দিম যি প্লেটফৰ্ম নহলো ঠিক আছে বঢ়িয়া ৰাহুল একদম স্টার্ট উভতি সোমা ধুলি ওরিবাতে ধুলি হই হই উড়িব জীবনী জুতি খোৱা সুপনিবোৰে ছবি হৈ হৈ কব মুখতে খুজি দুৱাৰে সুৰকি কৰি উভতি সোমা ধুলি ওৰিবাতে ধুলি হৈ হৈ উৰিব জীবনী তেকালে সেকাৰটো নাই আজি সেকাৰটো নাই এটো নাথাকিলে নহব বেলি উৰি উৰি ধৰি পৰে আবেলি গধূলি পৰতে উকি মাৰি মাৰি ৰেল চৰে উৰতি কাহানী উনহাকে ধোঁৱা ধোঁৱা হোৱা চকুলোৰে চিতা জুৰি ৰয় ৰাতিতে হাতে হাতে চহাত সমুথন হেপা খৰমান গানৰে গানতে উভতি সোমা ধুলি উৰিবাতে ধুলি হৈ হৈ উৰিব জীৱনী গ্ৰুপত মেছেজ দিলি এইটো এলবামৰ কাৰণে লিখা প্ৰথম গান বাহ বঢ়িয়া আৰু এই গানটো বনাইছিলে কিন্তু আমেৰিকাত এইটো আমেৰিকাৰ পৰা মোলে সৰু ভইচ ক্লিপ এটা পঠাইছিলে হোৱাটছএপত তই এইটো মিউজিক কৰিবি বুলি জুবিন দাই আৰু এই গানটো আচলতে মোৰে দুখ এইটো গানটো নোলোৱাটো চাগে এই গানটো মিউজিক কৰিবলৈ মই এবছৰমান লগাই দিলো জুবিন দাক দিবলৈ জুবিন দাই এই গানটোৰ আৰু এটা অন্তৰ এটা এড কৰা গ'ল গতিকে আমি আশা কৰিম সোনকালে গানটো কিবা এটা হ'ব বুলি হেষ্ট নেষ্ট ঠিক আছে ৰাহুল ঠিক আছে ৰাতি যেহেতু গভীৰ হৈছে গতিকে এতিয়া আমি গোটেই মঞ্চ জুবিন গাৰ্গক দিব লাগিব কাৰণ ৰাতিৰ ৰজাক এতিয়া সকলোৱে চাব বিচাৰিব ইয়েছ এতিয়া জুবিন দা লাইভত আহিব আৰু কমিটিৰ কামত সোমাব দেই কমিটিৰ সভাপতি এয়া সাংস্কৃতিক সম্পাদক আৰু হিমা দাস হৈছে হেৰি কাৰ্যবাহী হেৰি আচ্ছা ভালে আছে তেখেতৰ কবিতা এটা আছিল নহয় তেখেতৰ কবিতাটো আছে হিমা দাস এতিয়া আহিব হিমা চাই আছ নে হিমা এটা কমেণ্ট দে ঠিক আছে হিমা নেট পেক শেষ হ'ল বুলি কৈছে এইটো যে এই দাবাং চিনেমা এখনত যে কিডনেপ কৰে হেৰি এইটো ষ্টাৰ চিমেণ্ট আৰু হেৰি ক'ব লাগিব এইটো মানে এডিডাছক ক'ব লাগিব এডিডাছক ক'ব লাগিব হেৰি এটা কৰিবলৈ আমাৰ আজি গোটেই সেশনটোত আমি গম পালো যে ইনষ্টাগ্ৰাম এডিডাছ ষ্টাৰ চিমেণ্ট এইবিলাক গোষ্ঠীৰ ওপৰত মানে একচন ল'বলগীয়া হৈছে হিমা দাসৰ নেটপেক নোহোৱা হৈছে এইটো মানে কথাটো এনেকুৱা ধৰণৰ হৈছে যে এই যে এখন চিনেমা এখনত যে কিডনেপ কৰি আনে তাৰপিছত পইচাটো খুজিব টাইমত যে ফোনটো দেখোন ৰিচাৰ্জে নাই ৰিচাৰ্জ খতম হৈ গ'ল মানে
আজি গোটেই এই সেশনটো আটাইতকে যেটো মানে জমনি ইনসিডেন্ট হেতু ঘটিছে আকৌ আপোনাৰ মানস ছবিনৰ লগত তেখেতে মোলে ফোন কৰি পেলাই সুধিলে যে মইতো ৰৈ আছো এটা লাইভটো কেনেকে হ'ব মোলো লাইভটো তাৰ মানে হেলো কৰি দিলে লাইভটো হৈ যাব কৈছে মোৰ আউটগোইং নাই মোলো আউটগোইং ন ইন্টাৰনেট লাগে তাৰ পিছত মোক খুৰিলে যে ঠিক আছে মই হেলো দিলু কি হ'ব মোলো কি আপোনাক এড কৰি ল'ব নিলুত পলে কৈছে লাইভ হৈ গলে মোক কি দেখা পাব নেকি মোলো লাইভ মানে দেখাই পায় কৈছে তেতিয়া হলে 10 মিনিট ধৰি দে মই গেঞ্জি পিন্ধি আছো সেইকাৰণে তেওঁৰ লগত খেলি মেলি হৈছে কিন্তু শ্ৰেষ্ঠ দৰ্শকৰ কিন্তু কমেন্ট দেখা নাই অথনিবা ৰিজুদা তাকে থ্যাংক ইউ ৰাহুল এতিয়া একদম বাই বাই মই কাটি দিছো জয়দাক এবাৰ লাষ্ট ফোন কৰি ট্ৰাই কৰিছা তাৰ পিছতে এতিয়া হিমাক এটা ফোন কৰ আৰু জয়দাকো এটা ফোন কৰ হিমাই কবিতা এটা লিখিছিলে বৰ ধুনীয়া তাই এটা মই ৰিকুৱেষ্ট দিবলৈ কমেন্ট দিবলৈ অনুৰোধ জনাইছো হিমা আছে হ'ব মই জয়দালে ফোন কৰি আছো ঠিক আছে এতিয়া হিমা নেট পেক শেষ নে চাই আছ হিমা আছনে কেনি গ'ল হিমা জয়দা আমি হিমাক দেখা পোৱা নাই মই জাস্ট 1 মিনিট হোল্ড কৰিব স্ক্রিন রেকর্ড হয়েছে না নহলো লাইভ হলো না আকৌ কাট খাই গৈছিলে সরি একদম শেষ পর্যায়ত উপনীত হৈছো আৰু হিমা শুই গৈছিলে আকৌ ফোন কৰি জগাব লগা হল ফোন কৰি দিলু কাৰণে এটো কাটি গল চাগে কাট খাই গল ঠিকে হয় আমাৰ কানেকশন লাগোতে যিমান সময় লাগিছে আমাৰ প্ৰডিউসাৰ শুই গৈছে গটিকে জয়দা ফোন কৰি পালি নেকি ৰাহুলক ফোন কৰ আকৌ এবাৰ এইয়া হিমা ৰিকুৱেষ্ট পঠিয়াই আছে আমি হিমাক ৰিজুদা 2 মিনিটৰ কাৰণে আহিব লাগিব নেক্সট হিমা welcome ছোৱালী thank you শুই যোৱা নাছিলো কিবা চাইহে আছিলো হিমা জুবিনদাই চাই আছে বৌয়ে চাই আছে কালি কথা পাতিছো ভাল লাগিলে ৰাইজেও চাই আছে ফোনটো অকমান এনে কৈছো মাথাটো দেখা নাই সুন্দৰ চুলি তুলি ভাল হৈ থকা নাই আৰু হ'ব একো নাই হলে অসমীয়া মানুহ সব ঘৰৰ মানুহ টেনচন নাই আৰু হেৰি হিমা মই কথা এটা কৈ দিওঁ সকলোকে একদিন হিমা মানে বিৰাট হেৰি হৈছে হিমা কাৰণ প্ৰেক্টিচ কৰিবলৈ পোৱা নাই গতিকে ৰুমত হিমাও লকডাউন হৈ আছে গতিকে হিমাই উপায় নাপায় কি কৰিছে কালি মোক তাই দেখাইছে তাই দৌৰা মানে এটা গেম এটা ডাউনলোড কৰি লৈছে যিটোত মানে দৌৰ মানে মাৰাথনৰ হেৰি এটা ডাউনলোড কৰি লৈছে না মই কৈছো মই তোৰ ডেডিকেশ্যনটো ৰেছপেক্ট কৰিছো তই সেইটো এতিয়া আমি এনে ধেমালি তোক সেইদিনা মই ধেমালি কৈছো বাট কিমানটো লেভেলত মানে মানুহ ডেডিকেটেড হলে প্ৰেক্টিচ কৰিবলৈ নাপালে প্ৰেক্টিচ কৰাৰ মানে নিচিনা নিজৰ মেণ্টেলি প্ৰেক্টিচ কৰি আছো নিচিনা নিজকে বুজাবলে
এটা এপ ডাউনলোড কৰি এটা গেম ডাউনলোড কৰি মানুহে গেম খেলি থাকে দৌৰা গতিকে সেইটো এটা আদৰ্শ আচলতে সকলোৰে কাৰণে মই একো নাই সব সঁচা কথা ক'বলৈ গ'লে এইবিলাক চব জুবিন দাৰ পৰা শিকা বহুত কথা জানাই চবে জুবিন দা ভূপেন মামা শচীন তেণ্ডুলকাৰ এওঁলোকৰ পৰাই ফ'ল' কৰিছো তেওঁলোকৰ কথাবিলাকে আদৰ্শ দি আগুৱাই যাওঁ কিন্তু কম আৰু জুবিন দা সকলোৱে জানে খালি জুবিন দাক লগ পোৱা আজি সেই 5 বছৰে হৈছে দেই বেছি মানে 5 বছৰ হৈছে এবাৰ ফ্ৰেণ্ড ক্লাবৰ মই তেতিয়া গুৱাহাটীত আছিলো তেতিয়া দাদাক ওচৰলে মই গুৱাহাটীৰ পৰা ঘৰলে যাব ধৰিছো তেতিয়া মানে ল'ৰা কেইজনমানে ফোন কৰিছে ঢিঙৰ ফ্ৰেণ্ড ক্লাবৰ মোৰ দাদা সম্বোধৰ তাৰপিছত কৈছে হিমা ক'ত আছ তাৰপিছত মই ক'লো যে গুৱাহাটীৰ পৰাই ঘৰ ওলাব আহিছো বোলে তই তাতে আমি জুবিন দাৰ ঘৰত গৈ আছো বোলো ঠিক আছে মই সোণাপুৰত নামি দিলো গাড়ীৰ পৰা তাৰপিছতে সিহঁতি বাইক লৈ আহিছে বাইকত গলো আৰু জুবিন দা ওলাই আহিছে আৰু ভৰি চৰি পুৰা কঁপিছে মোৰ কাৰণ সৰুৰ পৰা তেওঁকে ইমান শুনিছো ন গান শুনি অনুপ্ৰাণিত হৈছো প্ৰথমতে গান শুনি অনুপ্ৰাণিত হৈছো এতিয়া ক্ল'জলি তেওঁ যিখিনি আদৰ্শ দেখুৱাই সেই আদৰ্শত আগুৱাই গৈ আছো মই কৰবাত কৈছিলো তেওঁ যোনটো পথে দেখাই ভালেই হওক বেয়াই হওক আমি ফ'ল' কৰো তাত আমি এটা ফল পাওঁ এটা শুদ্ধ ফল পাওঁ আৰু সেই ফলটো খাই এনেও ভাল লাগে তাৰপিছত গলো যোৱাৰ পিছত তেতিয়া কৈছিলে তই এইটো কৰিছ আৰু এটা কাম কৰিবি তই খুব কিক মাৰিবি ভৰি কেনে তাৰপিছত বোলো ঠিক আছে দাদাই কৰিম আজিও কিক চিক মাৰো এতিয়া ভালকে আৰু এটা কথা জুবিন দাৰ লগত মই ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিব যোৱা আগদিনাখন তাৰ আগদিনাখন দাদা ফুটবল খেল চাই আহিছে ফিফা ৱৰ্ল্ড কাপ এই যে ৰাছিয়াত হৈছিল যে তাৰপিছত চাই আহি দিল্লীত আছে তাৰপিছত মোক ফোন কৰিছে এই ক'ত আছ হিমা তাৰপিছত মই কৈছো দাদা দিল্লীতে আছো তই ইমিডিয়েট বোলো ক'ত যাম বোলে হোটেল তাজত গৈ আছো তাৰপিছত গলো যোৱাৰ পিছত মই ক'লো আৰু যে মই কালি এনেকে তেনেকে গৈ আছো প্ৰথমতে প্ৰাগ যাম প্ৰাগ ধুনীয়া চহৰ এখন তই চাবি বস্তুবিলাক প্ৰাগৰ এনেকে খেলুৱৈ কেইজনমানৰ নাম ক'লে মই তেতিয়াই ভাবিলো বাপৰে কেনেকুৱা নলেজ থাকে খেলুৱৈ কেইজনমানৰ নাম ক'লে আৰু প্ৰাগ এখন মিউজিকেল চিটি সেই কথাটো ক'লে তো তেওঁলোক সেইখিনি কৰি গলো তাৰপিছত পকেটৰ পৰা উলিয়াই ইমানখিনি 500 টকীয়া নোট দি দিছে মইতো ভগৱান কি দিলে বোলো তাৰপিছত মই কৈছো বোলো দাদা মোক নালাগে মোৰ তাত আছে মই যাম তোৰ তাত থাকিলে হ'ব নেকি আমি পইচা ঘটিব পাৰো নহয় তই এতিয়া ঘটিব পৰা হোৱা নাই এইখিনি লৈ কামত দিব এইবিলাক মনত আছে আৰু এতিয়াও দাদাৰ লগত খুব সকলোৱে জানে দাদা য'ত থাকে তোৰ পৰা বুলি চোলাটোকে লৈ আহিলো আৰু এটা কথা দাদা মোৰ হাইটটো একে ৱেটটো একে দাদা পেণ্টটো মোলে হ'ব দাদা আঙুঠি এইটো আঙুঠি পিন্ধি আছো দাদাৰ পৰা লৈ আহিলো মনে দাদাই দিছে so সেইবিলাক ভাল লাগে আৰু কেতিয়াবা ক'ৰবাত কিবাখিনি যদি শুনো তাৰপিছত বৌক ফোন কৰো বৌক কওঁ যে বৌ এনেকে তেনেকে কি হৈছে বোলে তই এইবিলাক কিয় চিন্তা কৰি থাক তোৰ আৰু দাদাৰ মাজত এইটো যি সম্পৰ্ক বেলেগে নাজানে নহয় so এইবিলাক বাদ দে তই মেছেজ কৰিবি দাদাৰ লগত তেনেকে কয় so এইবিলাকে ভাল লাগে সেইখিনি আৰু ক'বলগীয়া বাকিনো আৰু কি ক'ম বঢ়িয়া এতিয়া আমি তই এটা কবিতা লিখিছো বুলি কৈছিলি তই কবিতাটো এবাৰ শুনাবি নেকি জুবিন দা শুনা ধুনীয়াকে লিখিছ জুবিন দা শুনা বহুত এলপি সৰি কি কয় পাব্লিক স্কুলত থাকোতে ঢিঙৰ পাব্লিক স্কুলত থাকোতে তেতিয়া কবিতা লিখিছিলো দুই এটা তাৰপিছত এতিয়া অভ্যাসটো নোহোৱা হৈ গ'ল পাহৰি গলো আচল ইয়াক সাংস্কৃতিক সম্পাদক পতা মানুহগৰাকী ময়ে কিন্তু দেই কালচাৰেল সেক্ৰেটাৰী ঠিকে কাম কৰিছো নাই ঠিকে বঢ়িয়া কোনোবা এজনে কমেন্টত দিছে হেৰি অসমৰ সৰ্বশ্ৰেষ্ঠ সাংস্কৃতিক সম্পাদক আপোনালৈ আগবঢ়োৱা হল বুলি বাহ বঢ়িয়া গামোচাখন আকৌ পিন্ধিয়ে লওঁ তেনেহলে পিন্ধিলা বা যি হওক সৰু অকমান সিদিনাখন ভাবি লিখিলো অকমান ভাবোতে কিন্তু মই কবিতা পঢ়িব নাজানো বা গান চান ইমান ভালকে ভালকে আমিতো গায়ক নহয় ন দৌৰি থাকোতে গৈছে জলদি আৰম্ভ কৰ
তোৰ প্ৰতিটো গীতে জোকাৰি তোলে মোৰ দেহ মন শৈশৱৰ পৰাই পাৰ কৰিছো মাথো তোৰ শুনি গান মায়া কণ্ঠী তোৰ সুৰৰ আচল ধৰি হেৰাই যাওঁ কোন পূৰ্ণিমা ৰাতি নাজানো মই বুকুত হেঁপাহ নধৰা যেন লাগে নিজানতে দেখা পাওঁ যদি তোক ধুমুহাৰ সৈতে খেলিব শিকিছো ময়ো এন্ধাৰো মোৰ আপোন কিয়নো ধুমুহাৰ সৈতে তোৰ বহু যুগৰে নাচন এন্ধাৰো সঁচা তোৰ বহু দিনৰে আপোন মায়া মাথো মায়া তোৰ ৰুমালৰ প্ৰতিটো ভাজতে সাগৰৰ দৰে গভীৰ তই দিয়া মৰম চেনে মোৰ এতিয়াও সযতনে সাঁচি ৰাখিছো মই হিয়াৰ ভঁৰালত বাহ 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 এখন গামোচা তই পাও এনেকে দে ভাৰ্চুৱেল গামোচা লাষ্ট আৰু এটা কথা কওঁ তাৰপিছত দাদা আহিব অসমৰ যিমান বিলাক জিম আছে নহয় সবতে দাদাৰ গান লগাই দিয়ক ইনে এনাৰ্জি পায় বস্তু দাঙিবলৈ কাৰণ কিয় কৈছো যেতিয়া মই প্ৰেক্টিচ কৰো ন প্ৰেক্টিচ মানে ৱাৰ্ম আপ কৰো দাদাৰ গানটো শুনি লওঁ যে ইয়াতে হেডফোন লগাই শুনি পেলাই মানে ৱাৰ্ম আপ কৰি থাকো ইনে বডিটোত গৰম হৈ যায় গান শুনি আৰু 2 নম্বৰ কথা দাদাই কিন্তু কোনো মানুহক জিম অপেনিং কৰিবলৈ বা যিকোনো কামত অপেনিং কৰিব মাতা নাই মোক মাতিছিলে সো লাভ ইউ দাদা মন যায় we all love you Zubin da thank you Hima মই অকমান সময়ৰ কাৰণে এতিয়া ৰিজুদাক লওঁ তই লাইনত থাকিবি দাদা আহিব মই চাম এতিয়া চাম মোৰ তই হেৰি হৈ গৈছিল অকমানকে মানে নেটটো খতম হৈ গৈছিল তাৰপিছত আগতে ৰিচাৰ্জ কৰি লব ঠিক আছে বঢ়িয়া থ্যাংক ইউ এতিয়া জুবিন দা আহিব মঞ্চলৈ জুবিন দা আৰু বৌ আহিব বৌ এটা ৰিকুৱেষ্ট বা কমেন্ট প্লিজ দিয়ক আপোনালোকে যদি চাই আছে হেয়া এটা কমেন্ট দিয়ক বৌ প্লিজ মই ৰিজুদাক এবাৰ লগাইছো কাৰণ ৰিজুদা প্লিজ আপুনি একচেপ্ট কৰক ৰিকুৱেষ্টটো জয়দান হল ন তাৰ লগ এবাৰ লাষ্ট ফোন কৰ ৰিজুদাক এবাৰ লগাইছো ৰিজুদা আপুনি এটা জায়গাত হয় বহি দিব নেকি এনেকে বহি এটা ইয়েস বঢ়িয়া আমি ৰিজুদাক সকলোৱে চিনি পায় যিসকলে চিনি নাপায় মই এবাৰ কৈ দিছো ৰিজুদা হৈছে ৰিচাং চিনেমাখন ৰিজুদাই কৰিছিলে ৰিজুদাই আৰু এতিয়া নতুন আহি আছে বাৰুদ 2 আৰু ৰিজুদা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে আদৰ্শ সকলোৰে মৰমৰ ভাইমন মামা অৰ্থাৎ মুনিন বৰুৱাৰ পুত্ৰ গতিকে বাৰুদ সকলোৱে চাইছিলে বাৰুদ আমাৰ সকলোৰে প্ৰিয় চিনেমা ভাইমন মামাৰ প্ৰতিখন চিনেমা যেনেকৈ আমাৰ আপোন আৰু আজি দিনটোত ভাইমন মামালৈ খুবেই মনত পৰিছে কাৰণ ভাইমন মামা অবিহনে জুবিনদাৰ মৰমৰ আৰু জুবিনদাৰ আপোন যিসকল ব্যক্তি আছে তেওঁলোকৰ ভিতৰত ভাইমন মামাই প্ৰথমতে আহিব বুলি ক'লেও ভুল নহয় গতিকে তাকে মই পটকে কথা ক'ব খুজিছো কাৰণ জুবিনক চাবলৈ ময়ো ৰখি আছো ইনফেক্ট জুবিনৰ কথা শুনিবলৈ তাৰ লগত অলপ আগতে 2 দিন আগত কথাও পাতিছিলো তেওঁ বুলি তাক আকৌ কথা শুনিব মন গৈ আছে চাব মন গৈ আছে কিন্তু আজি মই ভাগৰা নাই গানটো গাই আছে বহুত আমাৰ নীলেও গালে নেকি মছৰলি কোনে গালে বহুতবাৰ গাইছে মোৰ মানে মনত পৰিছে জুবিন দেউতা যেতিয়া গা বেয়া হৈ আছিলে জুবিন এদিন ৰাতি আহিছে দেউতা বিছনাত শয্যা খাই দেউতাই 2-3 মান বজাত আহিছিল আহোঁতে দেউতাই তাক কৈছিলে তুমি এই গানটো গোৱাচোন মোৰ কাৰণে মই বৰ ভাল পাওঁ গানটো জুবিনে সেই সময়ত সেই গানটো গাইছিল আৰু ডেট ৱাজ দ্য লাষ্ট সং আই থিংক মোৰ দেউতাই চাগে জুবিনৰ গান লাষ্ট বাৰৰ বাবে শুনিছিল চ' আজি যেতিয়া আৰ্টিষ্ট যিসকল আহিছিল আজি বহুত জুবিনৰ শুভাকাংক্ষী ৱেল উইচাৰ্ছ আৰ্টিষ্ট তেওঁলোকে যেতিয়া গাই আছে তেতিয়া মই সেই বস্তুটো মনত পৰি আছে আৰু জুবিনক এটাই কথা ক'ব খুজিছো আৰু প্ৰথমতে কওঁ নীলু ইউ হেভ ডান আ গ্ৰেট ইনিচিয়েটিভ আজি তই যি কৰিছ এইটো ভাবিব নোৱাৰ সকলোকে একগোট কৰাইছ আৰু ইটছ ইনস্পায়াৰিং ফৰ এভৰিবডি নট অনলি ফৰ জুবিন গাৰ্গ ফৰ এভৰিৱান কাৰণ সময় এনেকুৱা সময় যিটো চলি আছে আমাৰ আজি এইটোৱে এটা নতুন উৎসাহ দিছে চবকে এতিয়া ভাবিবলৈ চিন্তা কৰিবলৈ আৰু নতুন কাম চ' থেংক ইউ টু অল অফ ইউ
ৰাহুলহঁত দেখিলো, ৰাহুলত চব আছে, হিমা আছে, তই আছ, তহঁতৰ ইনিচিয়েটিভ। আৰু জুবিন মই ভাবো সি সুস্থ হৈ আছে এতিয়া, সি কাম কৰিব লগা বহুত কাম আছে, সি আহিব ঘূৰি আহি পেলাই কাম কৰিব, এণ্ড উই হেভ এ লং ৱে টু গ'। চ' মাই বেষ্ট উইচেছ টু জুবিন আৰু গৰিমা, ষ্টে ষ্ট্ৰং, তই ধুনীয়াকে গৈ আছ, কাম কৰি আছ তোৰ নিজৰ কাম। আৰু ভাল লাগিলে আজি গোটেই ইভিনিংটো এটা বেলেগ টাইপৰ এটা ইভিনিং এটা হ'ল আজি ইমান দিনৰ পিছত। চ' এভৰিথিং হেজ বিকাম ভেৰি ফ্ৰেছ, ভাল লাগিল। আৰু মই ৰিজুদা জুবিনদাৰ মুখেৰে এদিন শুনিছিলো, সেই কথাটো আপুনি চাগে বেছি ভালকে জানিব। জুবিনদাৰ যেতিয়া হিয়া দিয়া নিয়া যেতিয়া মিউজিক কৈছিলে, বা হিয়া দিয়া নিয়া মিউজিক কৰিবলৈ যেতিয়া ভাইমন মামাই জুবিনদাক কৈছিলে, তেতিয়া জুবিনদা ভাইমন মামা হেনো কেইবাদিনো আহিলে জুবিনদা গান বনাই হোৱা নাই, বহুত কাম একেলগে কৰি আছিলে, গতিকে গান বনাই হোৱা নাছিলে। তাৰপিছতে জুবিনদাই এদিন হেনো কলে যে কাইলৈ ৰাতিপুৱা 9টা বজাত আহিব, গান কেইটা বনাই আছো, এনেকে কলে হ'বলা, খুব সম্ভৱ। মই পুৰা একদম ক্লিয়াৰ পিকচাৰটো নাই, কিন্তু তেতিয়ালৈকে জুবিনদাই গান বনোৱা নাছিলে চাগে। আপুনি গোটেই ঘটনাটো জানে চাগে ন? তাৰমানে কথাটো কেনেকুৱা হৈছিল, জুবিনৰ চিনেমা এখনো হৈ আছিল তেতিয়া, তুমি মোৰ মাথো মোৰ। হিয়া দিয়া নিয়াৰ কাৰণে গান দিব লাগে, আৰু জুবিন গাৰ্গৰ টাইমৰ মা বাপ নাই, সেইটো চবেই জানে। তাৰ যেতিয়া মানুহ বাকী শুৱে সি তেতিয়া উঠেহি, চ' এইটো চবেই জনা কথা, নতুন কথা একো নাই। চ' দেউতাহঁত আকৌ বেলেগ ধৰণৰ মানুহ আছিল কাম কৰা, তেওঁলোকৰ দিনত কাম কৰে। চ' গান নাই অহা, দেউতাহঁত অলপ টেনচন লৈছিলে। চ' সি তুমি মোৰ মাথো মোৰৰ কাৰণে কৰা কিছুমান স্ক্ৰেচ আছিলে, তাৰে মাজত মই যিমান দূৰ জানো এটা ডুৱেট এটা আছিল যে যোনটো খুব হিট হৈছিল, মিঠা মিঠা আজি সপোনৰে, মিঠা মিঠা যোনটো টাউনত শ্বুটিং হৈছিল, সেই গানটো আচলতে সি তাৰ তুমি মোৰ মাথো মোৰ কাৰণে বনাইছিলে। চ' দেউতাক মানে সি গান বনাই পেলাই দিব পৰা নাছিলে, সেইকাৰণে সি এই গানটো দেউতাক দি দিলে, তাৰ চিনেমাৰ কাৰণে কৰা। আৰু তাৰ লগত আৰু এটা ঘটনা মই জানো, মই জুবিনদাৰ মুখে শুনিছিলো যে ভাইমন মামা যে ৰাতিপুৱা 9টা বজাত মাতিলে, ভাইমন মামা আহি ডিজি মিউজিকত আহি পালে। জুবিনদা তেতিয়া ক'ৰবাত বাহিৰত আছিলে, জুবিনদা আহি পালেহি, ষ্টুডিঅ' আহি পালে, দেখিলে ভাইমন মামা আহি পালে। আৰু জুবিনদা কেতিয়াও টেনচন লোৱা মানুহ নহয়, কুল মানুহ, হয়নে? গতিকে তাৰপিছতে জুবিনদাই হেনো নহলে পৰিচয় আৰু বুকু ভৰা সেইটো গান, আৰু চবতকে জমনিটো কৈ দিও, বেছি সময় নলওঁ। সেইটো কেনেকে হৈছিল জান? অদিতেকৰ পুৰণা ৰবীনে প্ৰিয়াৰ গান কৰি আছিল, মানস ৰবীন তেতিয়া নতুন। জুবিন যেতিয়া গ'ল, মানস ৰবীনে ক'লে ঠিক আছে দাদা আপুনি কামটো কৰি লওক। জুবিনে এতিয়া গৈ লগে লগে ক'ত কাম কৰে, তাৰ মুডটো আহিব লাগিব তো কাম কৰা। বহি লৈ পেলাই আমাৰ বজাৰখন মেল খালে, বজাৰ মেলিলো আমি, বজাৰ চজাৰ কৰি ছাৰে গৈ পেলাই ষ্টুডিঅ'ত তাৰপিছতে শুই দিলে ভিতৰত, বুজিছা নাই? মানস ৰবীন বাহিৰত মোৰ লগত, মানস ৰবীনে এতিয়া জুবিনক ভালকে ইমান ক্লজ নহয়। মানস ৰবীনে এতিয়া গৈ পেলাই জুবিন গাৰ্গক কবলৈ দিগদাৰি পাইছে যে মোৰ কামটো কৰিব লাগে। মোক কয় দাদাই কৰিবনে কামটো আজি, মই সি কৰিব যেতিয়া মন যায় কৰিব। আৰু তেনেকে থাকোতে প্ৰডিউচাৰৰ এজন মানুহ আছিলে, তেওঁ গৈ পেলাই দৰ্জাখন খুলি জুবিনক উঠাই দিলে। আৰু আমি জানো যে জুবিন শুলে জুবিনক উঠাব নালাগে আচলতে, জুবিন নিজে উঠি পেলাই যেতিয়া কামটো কৰিব তেতিয়া ভাল মনেৰে কৰিব, যদি তাক উঠাই দিয়া যায় তাৰ অলপমান মনটো বেয়া কৰে সি। প্ৰডিউচাৰৰ মানুহটোৱে গৈ পেলাই উঠাই দিছিলে তাক। উঠাই দিওঁতে জুবিনে মই এতিয়া নকৰো, মোৰ যেতিয়া মন যায় তেতিয়া কৰিম বুলি কৈ পেলাই তাক পঠিয়াই দিলে। তাৰপিছতে ৰাতিপুৱা 5:30-6টা মান বজাত জুবিন ওলাই আহিছে, আহি পেলাই ষ্টুডিঅ'ৰ ল'ৰাটোক মাতিছে, কানেকশ্যন খিনি কৰ, মই কামটো কৰিব লাগে। বিলিভ মি, থিমটো এতিয়া চবেই গুণগুণাই, চবেই শুনে, এতিয়াও চবৰ মনত ফ্ৰেছ হৈ আছে।
সেই থিমটো এটা ষ্ট্ৰোকত মানে আঙুলি যেতিয়া সি চিন্থেচাইজাৰত লগাইছে 1 গোত সেই থিমটো ৰেডি কৰিছে এণ্ড উইদিন 45 মিনিটছ সি গানটো গাই মানে হামিংটো কৰি এডলিব হেৰি যিমান কি আছিলে চব কৰি বস্তু ৰেডি চ' ডেট ইজ জুবিন গাৰ্গ ফৰ অল অফ আছ সেইবোৰ মেমৰিজ হৈ গ'ল মেমৰিজ থাকে আমাৰ আৰু বিচাৰো সি কাম কৰিবলগীয়া এটা বহুত কাম আছে মিউজিকত আৰু চিনেমাত সি আহক ঘূৰি পেলাই সি সুস্থ মই জানো তাৰ লগত কথা পাতিছো মই সি ঘূৰি আহক আৰু মই খালি এটা কথা কওঁ মোৰো দাড়ি পকিছে কিন্তু তাক পকা দাড়িটো তাক কিবা এটা ভাল লগা নাই আমি জুবিন গাৰ্গক সদায় ডেকা বুলিয়ে দেখি থাকো নহয় বুলি ভাবো হয় নহয় নাই এইটো লকডাউনৰ কাৰণে এতিয়া ৰং কিনিব পৰা নাই নেকি দোকান নাই হেৰি নাই গৰিমা এনে আছে নেকি লগতে জেতুকা পাত চাত চিঙি আনি পিচি পেলাই লগাই দিলে হ'ল তাৰ এতিয়া আমাৰ অৰূপজ্যোতি বৰুৱা চুমা এটা খাই দিয়া হলেও দাড়িখিনি কলা হৈ যায় তাক লাইভত নাকামুৰিবিও বেচাৰটোক তাক লাইভত নাকামুৰিবি এনিৱে তই মোক বাদ দে জুবিনৰ গান আমি চবে জুবিনৰ কাৰণে ৰৈ আছো চব মানুহ ৰৈ আছে কিন্তু আমি তাকে ভাইমন মামাক মিছ কৰি আছো সেইকাৰণে ভাইমন মামাৰ বিষয়ে অলপ কথা পাতিবৰ কাৰণে আপোনাক এড কৰিলো আৰু বাৰুটোৰ কাৰণে শুভেচ্ছা জনাইছো আমি খুবেই এক্সাইটেড হৈ আছো এই চিনেমাখনৰ বাবে